কিছুদিন পূৰ্বে পেহেলগামত যিটো হিন্দু ধৰ্মক উদ্দেশ্যে হত্যালীলা চলোৱা হ'ল আমাৰ হিন্দুক উদ্দেশ্যে জিহাদীবোৰে, তাৰে কিছুদিন পূৰ্বে আমাৰ বৰপেটাৰ চাংমান্ধাৰ আজিবুৰ ৰহমান নামৰ এজন যুৱকে হিন্দুক তুচ্ছ তাচ্ছল্য কৰি যি ধৰণে এটা সামাজিক মাধ্যমত পোষ্ট কৰিছিলে, তাকে আজিবুৰ ৰহমানক উদ্দেশ্যে আমি এটা এজাহাৰ দাখিল কৰিছিলোঁ বৰপেটা ৰোড আৰক্ষী চকীত। আৰু তাৰে কিছুদিন পিছতে বৰপেটা ৰোড আৰক্ষী চকীৰ ফালৰ পৰা আৰু বৰপেটা পুলিচৰ ফালৰ পৰা তেলেংগানাৰ লখিমপুৰৰ পৰা তেওঁক আজিবুৰক এৰেষ্ট কৰে পুলিচে। গতিকে বৰপেটা ৰোড ৰাষ্ট্ৰীয় বজৰং দলৰ ফালৰ পৰা এইটো এটা FIR কৰাৰ পাছতে বৰপেটা পুলিচে আৰু বৰপেটা ৰোড পুলিচৰ ভিত্তিত মানে আজিবুৰ ৰহমানক তেলেংগানাৰ লখিমপুৰৰ পৰা এৰেষ্ট কৰে আৰু এৰেষ্ট কৰি তেওঁক বৰ্তমান জেললৈ পঠাইছে। গতিকে এই ক্ষেত্ৰত বৰপেটা পুলিচ আৰু বৰপেটা ৰোড পুলিচক আমি ৰাষ্ট্ৰীয় বজৰং দলৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এটা অনুৰোধ জনাইছোঁ যে এনেকুৱা যিবোৰ জিহাদী মানসিকতাৰ যিবোৰ জিহাদী আছে আমাৰ অসম তথা ভাৰতবৰ্ষত, এইবোৰ যাতে নোহোৱা হয়, এইটোৱে আমাৰ উদ্দেশ্য হ'ব লাগে, এইটোৱে আমাৰ মেইন লক্ষ্য হ'ব লাগে। এইটোৱে আমাৰ অনুৰোধ আৰক্ষী বিষয়ালৈ। ভাৰতত থাকি পাকিস্তানৰ গুণ গায়, ভাৰতৰ খাই আছে, ভাৰতৰ পিন্ধি আছে, কিন্তু নাম গুণ গাই আছে পাকিস্তানৰ। এই ধৰণৰ জিহাদীক আমি প্ৰথমে নোহোৱা কৰিব লাগিব, তেতিয়াহে আমাৰ ভাৰতবৰ্ষ তথা আমাৰ অসম সুৰক্ষিত থাকিব। ধন্যবাদ। জয় শ্ৰীৰাম, জয় আই অসম।